আজি ত্ৰিভুজৰ সাদৃশ্য এই বিষয়ে আলোচনা কৰিম। প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল, লগতে থকা বেল আইকনটো অল কৰি দিবা যাতে মোৰ আহি থকা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত পাব পাৰা। চ' আৰম্ভ কৰোঁ। ত্ৰিভুজৰ সাদৃশ্য। ত্ৰিভুজৰ সাদৃশ্য, similarity of triangle. আমি দুটা ত্ৰিভুজ সদৃশ বুলি কোৱা হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয়, আৰু নাম্বাৰ 2 সিহঁতৰ অনুৰূপ বাহুবোৰ একে বা সমান অনুপাতত থাকে। যদি ABC আৰু PQR, ABC আৰু PQR দুটা ত্ৰিভুজ হয়, তেনেহ'লে কি হ'ব? এই দুটাক আমি সদৃশ বুলি তেতিয়া ক'ম যেতিয়া কি হয় ইয়াৰ অনুৰূপ কোণবিলাক A কোণৰ সমান P কোণ, B কোণৰ সমান Q কোণ, C কোণৰ সমান R কোণ হয়, আৰু ৰেচিঅ' AB by PQ equal to BC by QR equal to AC by PR হ'ব। তেতিয়া আমি কি ক'ম? ত্ৰিভুজ দুটা সদৃশ বুলি ক'ম। উপপাদ্য 6.1 চোৱা। যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ কোনো এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয়। তাৰমানে কি কৈছে যে যদি এডাল ৰেখাই চোৱাইটো D আৰু E, যদি এডাল ৰেখাই কি কৰে যে এটা ত্ৰিভুজৰ এই দুটা বিন্দুত ছেদ কৰে আৰু কি কৰে এইটো বাহুৰ সমান্তৰাল হয়, তেনেহ'লে যি দুটা বাহু কি কৰিব ছেদ কৰিব ৰেখাডালে, সেই বিন্দুত কি হ'ব? ৰেখা দুডাল সমান অনুপাতত বিভক্ত হয় বুলি কৈছে। চ' এইটো আমি কেনেকৈ লিখিম চোৱা। ধৰা হ'ল এই DE ৰেখাই ত্ৰিভুজ ABC AB আৰু AC ৰেখাক ক্ৰমে কি কৰিছে? D আৰু E বিন্দুত ছেদ কৰিছে। D আৰু E বিন্দুত ছেদ কৰিছে, আৰু কি DE সমান্তৰাল BC, এই ৰেখাটো হৈছে কি BCৰ সমান্তৰাল, আৰু AB আৰু AC কি D আৰু E বিন্দু ছেদ কৰিছে। চ' আমাৰ প্ৰমাণ কৰিব লাগে, যে কি আমাৰ AD by DB equal to AE by EC। চ' ইয়াৰ কাৰণে কি কৰিব লাগিব? অংকন কৰিব লাগিব, এইটো সংযোগ কৰিব লাগিব, এইটো সংযোগ কৰিব লাগিব। DC
অঙ্কন লিখা এইটো হল কি আমাৰ বি ই তাৰ পিছত সি ডি সংযোগ কৰা হল বা টনা হল তাৰ পিছত আৰু কি কৰিলে আমি ইয়াৰ পৰা ইয়ালৈ লম্ব টানিলো ডি এম পাৰপেণ্ডিকুলাৰ ওৱান এ চি আৰু কি কৰিলো ই এন পাৰপেণ্ডিকুলাৰ ওৱান এ বি টনা হল এই দুটা টনা হল এতিয়া চোৱা এতিয়া যদি আমি কি কৰো এটো ত্ৰিভুজৰ যদি আমি কি লও কালি লও ত্ৰিভুজৰ কালি আমি জানো কি হাফ ইনটু ভূমিপূৰণ উন্নতি প্ৰমাণ সোয়া এরিয়া অফ ADE কি হব হাফ অফ আমি জানি কি ভূমিপূরণ উন্নতি ত্রিভুজৰ কালি সোয়া এটাৰ আমাৰ ভূমি যদি এটো লও AD আৰু এটো কি হ'ব এটো ত্রিভুজৰ উন্নতি কোণটো হ'ব এই ভূমিৰ ওপৰত এটো লম্ব আছে গতিকে EN তাৰ পিছত যদি আকৌ এরিয়া অফ এটো লওয়া হয় DBE এটোৰ ভূমি হ'ব তোমাৰ কি DB এটো উন্নতি চাই এটো ত্রিভুজৰ উন্নতি কি হ'ব আমাৰ EN হ'ব সো এতিয়া যদি এটো আমি কি করিও এরিয়া অফ ADE ডিভাইডেড বাই এরিয়া অফ DBE এটোকে এটো হৰণ কৰি দিয়া হয় তেতিয়ালে সো এটো কি হ'ব ওপৰত আছে হাফ অফ AD EN আৰু তলত কি হ'ব হাফ অফ DB ইনটু EN সো এটা সিম্পলিফাই কৰিলে এটা হাফ হাফ ক্যান্সেল এটা ক্যান্সেল যাব থাকিব কি AD বাই DB সো এটাক যদি আমি কি কৰো এক নম্বৰ সমীকৰণ ধৰো তাৰ পিছত সো আমি যদি এইটো ত্ৰিভুজত ADE এইটো ভূমি হিচাপে লৈ যদি কি উলাও এরিয়া উলাও কি হ'ব চোৱা এবাৰ যদি আমি কি কৰো এরিয়া অফ ADE ইকুয়াল টু হাফ অফ ভূমি এবাৰ কি লম আমি এটো লম AE ইনটু এটোৰ কাৰণে উন্নতি কোণটো হ'ব DM আৰু এরিয়া অফ এটো যদি লওয়া হয় এটো ECD এটোৰ হাফ অফ এটো ভূমি কি হ'ব EC এটোৰ উন্নতি কি হ'ব আমাৰ DM এতিয়া আছে এই দুটাক যদি আমি হৰণ কৰি দিও কি ওলাব এরিয়া অফ ADE divided by area of ECD so half of AE into DM divided by half of area of EC into DM so এটা সিম্পলিফাই কৰিলে কিমান ওলাব AE by EC এটো দিয়া 2 নম্বৰ সমীকৰণ আকৌ সোয়া এই ত্ৰিভুজটো DBE আৰু ECD এই দুটা ত্ৰিভুজৰ কি আছে সাধাৰণ ভূমি DE আছে আৰু এই দুটাৰ সমান্তৰাল সো কি হ'ব এই দুটাৰ কালি সমান হ'ব আকৌ ত্রিভুজ DBE আৰু ত্রিভুজ ECD ত্রিভুজ দুটা সাধারণ ভূমি কি DE আৰু কি আছে
DE সমান্তৰাল কি BC গতিকে কি হ'ব এৰিয়া অফ DBE ইকুৱেল টু এৰিয়া অফ ECD এই দুটাৰ এৰিয়া কি হ'ব সমান হ'ব এতিয়া চোৱা আমি এক নম্বৰটোত পালো কি এৰিয়া অফ ADE ডিভাইডেড বাই এৰিয়া অফ DBE এই দুটাৰ ৰেশিও কি পালো AD বাই DB আৰু দুই নম্বৰটোত কি পালো আমি এৰিয়া অফ ADE ডিভাইডেড বাই এৰিয়া অফ ECD ইকুৱেল টু AE বাই EC আকৌ আমি কি পালো এৰিয়া অফ DBE আৰু এৰিয়া অফ ECD এই দুটাৰ কি আমাৰ কালি সমান গতিকে আমি এই তিনটাৰ পৰা ইকুৱেশ্যন 1 2 and 3 এই তিনটাৰ পৰা আমি কি পাম চোৱা AD সমান আছে একেটা সমান তাৰ মানে এই দুটা যেটা সমান হ'ব তাৰ মানে কি হ'ব আমাৰ AD by DB equal to AE by EC so যদি কি হয় কোন এটা ৰেখা যদি কি কৰা হয় কোন এটা ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ টনাত আন দুটা বাহুক যদি দুটা বিন্দু ছেদ কৰে তেনেহলে কি হ'ব সেই বিন্দু দুটাত কি হ'ব বাহু দুটা সমান অনুপাত বা একে অনুপাতত বিভক্ত হয় উপপাদ্য 6.22 চোৱা যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হয় তাৰ মানে যদি এডাল ৰেখাই কি কৰে এই বাহু দুটাক চোৱা DE ৰেখাই কি কৰিছে ABC ত্ৰিভুজৰ AB আৰু AC বাহুক কি কৰিছে সমান অনুপাত ভাগ কৰিছে তেতিয়াহলে কি হ'ব এই DE ৰেখাডাল BC ৰ সমান্তৰাল হ'ব সো সলিউশনটো লিখো যে ধৰা হল DE ৰেখাই ত্ৰিভুজ ABC AB আৰু AC বাহুক ক্ৰমে D আৰু E বিন্দুত ক্ৰমে D আৰু E বিন্দুত একে অনুপাতত বা সমান অনুপাত একে অনুপাতত ভাগ কৰে অৰ্থাৎ AD by DB equal to AE by EC প্ৰমাণ কৰিব লাগে যে আমাৰ এই DE ৰেখাডাল কি BC বাহুৰ সমান্তৰাল সো তো প্ৰমাণটো কেনেকৈ কৰিম আমি ধৰি ললো কি DE ৰেখাডাল কি নহয় BC ৰ সমান্তৰাল নহয় তেতিয়াহলে আন এডাল ৰেখা লোৱা হল যেটো কি BC ৰ সমান্তৰাল ধৰা হল DE কি নহয় সমান্তৰাল নহয় BC ৰ সমান্তৰাল নহয় আৰু ধৰা হল DE dash BC আমি ধৰিলে এটো সমান্তৰাল নহয় কি DE dash BC সমান্তৰাল সতিয়া চোৱা আমাৰ এটো কি হ'ব যে আমাক DE এটা যদি সমান্তৰাল হয় তেতিয়াহলে কি হ'ব চোৱা AD by DB equal to কি হ'ব আমাৰ AE dash by E dash C হ'ব এই দুটা সমান হ'ব এটো কি কৰা এক নম্বৰ বুলি দিয়া আকৌ AD by DB equal to AE by EC এটো আমাক দিয়া আছে এটো কি আছে আমাক দিয়া আছে যে এই দুটা সমান তো
তো দিয়া আছে এতিয়া এই দুটাৰ পৰা আমি কি চাম চোৱা এক আৰু 2 ৰ পৰা আমি কি পালো যে a e dash by e dash c equal to a e by e c so ইয়াত যদি আমি কি কৰো দুয়ো ফালে e dash by e dash c plus 1 কৰি দিয়া হয় a e by e c plus 1 কৰি দিলে সোয়া a e dash plus e dash c তলত হ'ব তোমাৰ কি e dash c equal to a e plus e c তলত e c হ'ব এবাৰ সবত কি হ'ব a c তলত e dash c পথ হ'ব a c তলত হ'ব কি আমাৰ e c এবাৰ সোয়া এই দুটা পৰা আমি কি পাম a c ac দুটাতে আছে তাৰ মানে কি হ'ব e dash c equal to e c e dash c আৰু কি e c সমান মানে কি তেনেহলে কি হ'ব অৰ্থাৎ e dash আৰু ই কি হ'ব লাগিব এই দুটা সমান কেতিয়া হ'ব একে ৰেখাৰ ওপৰত যেটো আছে আৰু এই দুটা যেটো সমান হ'ব তাৰ মানে কি হ'ব ই ডেশ আৰু ই একেটা বিন্দু হ'ব অৰ্থাৎ ই ডেশ আৰু ই একেটাই বিন্দু তাৰ মানে আমি এই দুটা কেতিয়া সমান হ'ব যেতিয়া কি হ'ব ই ডেশ আৰু ই কি হ'ব দুটাই কি হ'ব একেটাই বিন্দু হ'ব একেটা বিন্দু হোৱা মানে কি আমি যেটো ধৰিছিলো ডি ই ডেশ সমান্তৰাল BC এটোক আমি বেলেগ বুলি ধৰিলো কি হৈছে আমাৰ সেই একে হৈছে তাৰ মানে এই দুটা বিন্দু একো হোৱা মানে কি হ'ব আমাৰ DE আৰু DE ডেশ মানে একেডাল ৰেখাই হ'ব একেটাই বিন্দু অৰ্থাৎ কি হ'ব এই ডি আমি যেটো ধৰি লৈছিলো যে DE ডেশ অৰ্থাৎ কি হ'ব তোমাৰ DE সমান্তৰাল BC হ'ব